যোৰহাট লোকসভা সমষ্টিৰ 95 নং ডিমৌ সমষ্টিৰ খেল মণ্ডলত নখনকৈ যোৰহাট লোকসভা নিৰ্বাচন সভাত অংশ লয় মন্ত্ৰী পীয়ুষ হাজৰিকাই। যিমানেই লোকসভা নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ এতিয়া তুংগত হৈ পৰা দেখা গৈছে। যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে হৈ 95 নং ডিমৌ সমষ্টিৰ খেলুৱা মণ্ডলৰ বিভিন্ন প্ৰান্তৰ নখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় মন্ত্ৰী পীয়ুষ হাজৰিকাই। তেওঁৰ সৈতে উপস্থিত থাকে বিধায়ক সুশান্ত বৰগোহাঁই। এই নিৰ্বাচনী প্ৰচাৰ সভাত বিৰোধী দল কংগ্ৰেছক কঠোৰ সমালোচনা কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। এখন সভাত অংশগ্ৰহণ কৰিলোঁ আৰু আজিৰ এই নিৰ্বাচনী সভাসমূহে প্ৰমাণ কৰিছে যে তপন গগৈ ডাঙৰীয়া কেইবা লাখো ভোটৰ ব্যৱধানত জিকিব। আমি প্ৰথমে ভাবিছিলোঁ 1.5 লাখ ভোটত জিকিব, তাৰপিছত 2 লাখ মান বুলি ভাবিলোঁ। আজি মই প্ৰতীয়মান গৈছোঁ যে 2.5 লাখৰ তলত তপন গগৈ ডাঙৰীয়া নিজিকে। চাৰিওফালে অকল বিজেপিৰ সভাত মানুহেই মানুহ আৰু সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাবলৈ সাজু হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰিবলৈ সাজু হৈছে। সেইকাৰণে তপন গগৈ ডাঙৰীয়াৰ বিজয় সুনিশ্চিত। আজিৰ দিনটোতে প্ৰায় 400 মান, মই আজিৰ দিনটোত আমি 9খন মিটিং কৰিছোঁ, 400 মান কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিছে। যোৱা এক সপ্তাহত মোৰ সন্মুখতে প্ৰায় 10,000 মানুহে, মই বৰাকলৈ গ'লোঁ, নগাঁৱতো থাকিলোঁ আৰু ইয়ালৈকেও আহিলোঁ। এইকেইদিন যোৰহাটতে আছোঁ, কালি মাজুলীত আছিলোঁ। গতিকে যোৱা এক সপ্তাহ 8 দিনত মোৰ সন্মুখত প্ৰায় 10,000 মানুহে যোগদান কৰিছে আৰু এইকেইদিনত চাগে গোটেই অসমত প্ৰায় 50,000 মান অৱশিষ্ট কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰিছে। চুনামি আহিছে, এই চুনামিত কংগ্ৰেছ নাইকিয়া হৈ যাব। আছে ডেফিনেটলি, বহু ব্যক্তি আমাৰ লগত যোগাযোগত থাকে আৰু দেখিয়ে থাকে, আপোনালোকে আহিয়ে থাকে আৰু আহি থাকিব। নাজৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, নিউজ ইণ্ডিয়া 12।